हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल 2025 बर्षर मेट्रिकर फलाफल आज घोषणा हो गल যদি তোমার ৰিজাল্ট বেয়া হৈছে তেনহলে তোমাৰ টেনশন কৰিব নালাগে এই ভিডিওটো চোৱা মই তোমালোকক এটা উপায় কৈ দিম সেই উপায়ৰ জৰিয়তে তুমি আকৌ মেট্ৰিক পৰীক্ষাত পাছ কৰিব পাৰিবা ভিডিওটো সম্পূৰ্ণৰূপে চাবা আৰু যিমান পাৰা ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে তো প্ৰথম কথাটো হল তুমি যদি মেট্ৰিক পৰীক্ষাত এটা বা দুটা বা তিনিটা সাবজেক্টটো ফেল কৰিছা তথাপিও তোমাৰ টেনশন কৰিব নালাগে কাৰণ बोर्डर तरफर पर प्रति बछरे कम्पार्टमेंटल एग्जाम पता है और हे कम्पार्टमेंटल एग्जामत बही तुम आको कम्पार्टमेंटल एग्जाम दी पास करी तुम এই বছৰতে কলেজত এডমিশন লব পাৰিবা কোনো ধৰণৰ প্ৰবলেম নাই 2025 বৰ্ষতো তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সাম পতা হ'ব আৰু সেই কম্পাৰ্টমেন্টাল এক্সামত তুমি অৱতীৰ্ণ হ'ব পাৰিবা আৰু পাস কৰিলে তুমি এই বছৰতে কলেজত এডমিশন লব পাৰিবা যদি তোমাৰ ৰিজাল্ট বেয়া হৈছে তেনহলে টেনশন কৰিব নালাগে যেতিয়া কম্পাৰ্টমেন্টাল এক্সামৰ নোটিফিকেশন আহে মই মোৰ এইটো চেনেলৰ জৰিয়তে তোমালোকক জনাই দিম আৰু তোমালোকে স্কুলত গৈ এপ্লাই কৰি দিবা ফৰ্ম ফিল আপ কৰি দিবা तार पाছত তোমালোকে কম্পাৰ্টমেন্টাল এক্সামত বহিব পাৰিবা আৰু সেই পৰীক্ষা তোমাৰ কিন্তু পাস কৰিব লাগিব যদি তোমাৰ সাপোজ ধৰিলে তোমাৰ ইংলিশটো বেয়া হৈছে তেনহলে এতিয়াৰ পৰা ইংলিশত তোমালোকে মানে প্ৰিপাৰেচন কৰা পঢ়ি থাকা যেতিয়া পৰীক্ষা আৰম্ভ হয় আকৌ তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব কম্পাৰ্টমেন্টাল আৰু সেই কম্পাৰ্টমেন্টাল এক্সামত তুমি বহি तार पाছত যদি তুমি পাস কৰিব পাৰা তেনহলে তোমালোকক ডাইৰেক্ট সেম মাৰ্কশিট দিয়া হ'ব তোমালোকক সাৰ্টিফিকেট দিয়া হ'ব কোনো ধৰণৰ প্ৰবলেম নাই সেই মাৰ্কশিট আৰু সাৰ্টিফিকেট লৈ পেলাই তুমি কলেজত এডমিশন ল'ব পাৰিবা আৰু তুমি এইটো বছৰতে তোমাৰ বন্ধুবৰ্গৰ হৈতে কলেজতে পঢ়িব পাৰিবা তো আসলতে এইটো তোমালোকৰ কাৰণে এটা ভাল খবৰ যদি পৰীক্ষাত ফেলো কৰা তথাপি কোনো ধৰণৰ প্ৰবলেম নাই মেট্ৰিক পৰীক্ষাত প্ৰিভিয়াস এৰৰ পৰাই এইটো নিয়ম চলি আহিছে যদি কোনো ষ্টুডেন্টে ফেল কৰে তেনহলে তো কম্পাৰ্টমেন্টাল এক্সামত বহি সেই এক্সামত পাস কৰি আকৌ তো এইটো বছৰতে পৰীক্ষাত মানে কলেজত এডমিশন ল'ব পাৰে তো তুমি যদি ফেল কৰিছা অলপ টেনশন নকৰিবা জাস্ট কম্পাৰ্টমেন্টাল এক্সামৰ নোটিফিকেশনৰ কাৰণে ওয়েট কৰি থাকা সেবাই অতি সোনকালে তোমালোকক কম্পাৰ্টমেন্টাল এক্সামৰ নোটিফিকেশন দিব আৰু সেই নোটিফিকেশন দিয়াৰ পাছত তুমি কলেজ স্কুলত গৈ তোমাৰ ফৰ্ম ফিল আপ কৰিবা তাৰ পাছত তুমি কম্পাৰ্টমেন্টাল এক্সামত বহি পাস কৰি এইটো বছৰতে কলেজত এডমিশন লৈ লবা একো টেনশন কৰিব নালাগে পৰীক্ষা তুমি জানা পাস ফেল আছে যদি ফেল কৰিছা মন বেয়া নকৰিবা আকৌ পৰীক্ষা দিয়াৰ তোমালোকৰ চান্স আছে হেতু চান্স কামত লগাই তুমি পাস কৰি কলেজত এডমিশন লৈ লবা টেনশন কৰিব নালাগে কম্পাৰ্টমেন্টাল এক্সামৰ নোটিফিকেশনৰ কাৰণে ওয়েট কৰি থাকা যেতিয়া নোটিফিকেশন আহি যায় মই এইটো চেনেলৰ জৰিয়তে তোমালোকক জনাই দিম এতিয়া ভিডিওটো শেয়াৰ কৰি দিয়া যাতে সকলোৱে এই ভাল খবৰটো জানিব পাৰে আৰু তেওঁলোকে অলপ মানে চিন্তা মুক্ত হ'ব পাৰে ভিডিওটো শেয়াৰ কৰি দিবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কিন্তু যেতিয়া কম্পাৰ্টমেন্টাল এক্সামৰ নোটিফিকেশন আহে মই তোমালোকক দি দিম